গুচি গৈছে কথানন্দৰ কি মই আপোনালোকৰ চেনেলেদি অসম চৰকাৰক মই জনাব বিচাৰিছোঁ যে 2015 চনৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক আৰু বৰ্তমানৰ বিধায়ক সুমান বাইদেৱে 10 বিঘা মাটি টোটেল 25 বিঘা মাটি তাৰমানে বেচৰকাৰী মাটি আমাৰ মন্দিৰৰ নামত এলটমেণ্ট দিছে চৰাবৰী কালী মন্দিৰৰ নামত এলটমেণ্ট দিছে গতিকে এলটমেণ্ট আজি 2015 পৰা আমি খুজি বাতি এই জিচি অফিসের কাছারি ডিসি অফিস যাই যা বাদ কৰি আজিলৈ আমি 15 বিঘা 25 বিঘা মাটিতে এলটমেণ্ট পোৱা নাই তেতিয়া আপোনালোকৰ চেনেলে যে অসম চৰকাৰক জনাব বিচাৰিছে যে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ছাৰক অতি সোনকালে মিয়াৰ দখলৰ পৰা আমাৰ কালী মন্দিৰৰ মাটিটো উদ্ধাৰ কৰি দিয়ে যেন এই আমাৰ চৰকাৰৰ ওচৰত প্ৰিয় অনুৰোধ বৰ্তমান তেখেতসকলে প্ৰায় 50 বিঘা আছে 50 বিঘা দাগ দুটা এনেকৈ দাগত আমাক দিছে 647 649 650 বিঘা মাটিত আমাক 25 বিঘা মাটি এলটমেণ্ট দিছে আৰু তেখেতে 50 বিঘাই দখল কৰি আছে তেৰে 25 বিঘা আমাক অসম চৰকাৰে এলটমেণ্ট দিছে কিন্তু আমি চৰাবৰী কালী মন্দিৰ আজিলৈ দখল কৰিব পৰা নাই অবৈধভাৱে এতিয়া মিয়াসকলে অবৈধভাৱে তেখেতসকলে দখল কৰি আছে এই আপোনালোকৰ চেনেলেদি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ছাৰক অতি সোনকালে আমাৰ চৰাবৰী কালী মন্দিৰত 25 বিঘা মাটি আমন্ত্ৰণ দিয়া মাটিখিনি আমাক পুনৰ দখলত দিয়ে যেন এখানে গাঁও চৰাবৰী আমার 15 বিঘা প্রথম তেলের পাছত 10 বিঘা সুমান বাইদেউ দিছে 25 বিঘা মাটি আমি দখল কৰিব পৰা নাই তেখেতে য'ত যাওঁ আমাৰ তেখেতসকলে মানে প্ৰাণে মাৰে ভাবুকি দিয়ে কেইবাবাৰো আপোনালোকৰ চেনেলেদি আমি জনাইছোঁ অসম চৰকাৰক জনাইছোঁ এজেচিক জনাইছোঁ ডিচিক জনাইছোঁ আজি 2015 চনৰ পৰাই আমি বাৰ্তা দি আছোঁ তথাপিও মাটিটো আমি দখল কৰিব পৰা নাই মিয়াৰ ৰাজত্বতে আছে গতিকে আপোনালোকৰ চেনেলি অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব ছাৰক আমি কৈছোঁ যে কম দিনৰ ভিতৰত আমি আমাৰ কালী মন্দিৰ চৰাবৰী মাটিখান্দি দি আমাৰ দখলত দিয়ে এই ছাৰৰ ওচৰত আমাৰ কালী মন্দিৰৰ তৰফৰ পৰা অনুৰোধ